ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ আৰম্ভ কৰাৰ পূৰ্বে মই কাহিনী এটা ক'ব বিচাৰিছোঁ। সেই কাহিনীটো এজন শিক্ষকে কৈছিল বা লিখিছিল, মই বহু আগতে পঢ়িছিলোঁ। সেই কাহিনীটোৰ মতে ময়ো সেই শিক্ষকজনে কৰাৰ দৰে ময়ো সেই কামখিনি কৰিছিলোঁ। মই যেতিয়া প্ৰথম ক্লাছ কৰিবলৈ গৈছিলোঁ, একেবাৰে প্ৰথম তাৰমানে মোৰ জীৱনৰ ধৰা প্ৰথম ক্লাছ কৰিবলৈ গৈ মই বৰ্ডত গৈ লিখিলোঁ। গণিতৰ ক্লাছ কৰিবলৈ গ'লো, মই বৰ্ডত গৈ লিখিলোঁ এনেকৈ। চাৰি এগুণ চাৰি, চাৰি দুগুণ 8, চাৰি তিনি গুণ 12, চাৰি চাৰি গুণ 16, চাৰি পাঁচ গুণ 20, চাৰি ছয় গুণ 24, চাৰি সাত গুণ 28, চাৰি আঠ গুণ 32, চাৰি 9 গুণ 35, চাৰি 10 গুণ 40। এতিয়া যেতিয়াই মই এই চাৰি ঘৰ নেউতাটো লিখিলো, চাৰি ঘৰ পুৰণা নেউতা লিখিলো, তাৰপিছত বৰ্ডত এনেকৈ লিখি শেষ কৰাৰ পিছত মই যেতিয়া সিফালে ঘূৰি চাইছো, দেখিছো যে এই ছাত্ৰ ছাত্ৰীয়ে এজনে সিজনৰ মুখলৈ চাই হাঁহি আছে তাৰমানে, বা এজনে ফিচিঙা ফিচিং কৰি এনেকৈ চাই হাঁহি আছে। মই সেইটো লক্ষ্য কৰিলো। তেতিয়া এজন ছাত্ৰক মই সুধিলো, কিয় আহিছে? তেওঁ ক'লে যে ছাৰে ইয়াত ভুল কৰি লিখিছে, 4 9 গুণ 36 হ'ব লাগিছিল, ছাৰে লিখিলে 35, সেইকাৰণে আহিছে। আপুনি লিখিলে 35, সেইকাৰণে হাঁহিছে। তেতিয়া এজনে কৈছে ছাৰে নাজানে। তেতিয়া মই তেওঁলোকক ক'লো, মই তেওঁলোকক কৈছো যে এই যিটো ভুলকৈ 4 9 গুণ 35, সেইটো ভুলকৈ মই জানি বুজিয়ে লিখিছো। কিয় লিখিছো সেই কওঁতে এতিয়া সকলোখিনি ছাত্ৰ ছাত্ৰী এতিয়া তেওঁলোকৰ হাঁহি বন্ধ হ'ল। তেওঁলোকে উৎসুকতাৰে ছাৰে কি ক'ব বিচাৰিছে বা মই কি ক'ব বিচাৰিছিলো সেই কথাটো তেওঁলোকে মোলৈ তাৰমানে তেওঁলোকে মনোযোগ দিলে। এতিয়া তাৰপিছত মই ক'লো, ইয়াত কি হ'ল, মই 4 ঘৰ নেউতা লিখিলো, মই 10 লাইন নেউতা লিখিলো। এতিয়া 10 লাইন লিখোতে কি হ'ল, এই ওপৰৰ পৰা প্ৰথম 8টা লাইন মই একেবাৰে সম্পূৰ্ণ শুদ্ধকৈ লিখিছো, কিন্তু এই 9 নম্বৰ লাইন মই ভুলকৈ লিখিলো। মানে মই শুদ্ধ কৰিলো এই 8টা। মই এই 8টা শুদ্ধ কৰোঁতেতো তোমালোকে নাই কোৱা যে ছাৰ আপুনি 8টা লাইন শুদ্ধকৈ লিখিছে, বা মই 8টা কাম ভাল কৰিলো, শুদ্ধ কৰিলো, তোমালোকেতো মোক নাই কোৱা যে 8টা কাম ছাৰে ভালকৈ লিখিছে। ঠিক একেদৰে আমাৰ জীৱনতো আমি ভুল কাম কৰো। আমি 8টা কাম শুদ্ধ কৰাৰ পিছত যদি এটা কাম ভুল কৰো, তেতিয়া মানুহে সেই 8টা কামৰ বাবে মোক প্ৰশংসা নকৰে। মানুহে কি কৰিব, সেই এটা ভুল কামৰ বাবে মানুহে মোক ঠাট্টা মস্কৰা কৰিব, মোক ইটিকিং কৰিব। আমাৰ জীৱনত প্ৰত্যেকৰ ক্ষেত্ৰতে সেই একেই ঘটনাই ঘটি থাকে যে কেতিয়াও আমি বহুত ভাল ভাল কাম কৰো, বা আমি জানো কিবা এটা সহায় কৰিলো কাৰোবাক, কিবা তেনেকুৱা প্ৰয়োজনত, বা কিবা ভাল কাম কৰিলো, কিবা নিজে চেক্ৰিফাইচ কৰিছো, কিন্তু সেই মানুহে 8টা কাম ভাল কামটো মানুহে নাচায়। মানুহে সদায় কি কৰে, কি কৰিবলৈ চায় যে এই 9 নম্বৰ কামটো, যিটো কাম ভুলকৈ কৰা হ'ল, সেই কামটো, সেইটোতহে মানুহে বেছিকৈ চকু দিয়ে। আমাৰ জীৱনত সেইটো ঘটিয়ে থাকে। গতিকে আমি এনেকুৱা হ'ব নালাগে। আমি মানুহৰ এই ভাল কাম, এই 8টা ভাল কামৰ বাবে তেওঁক প্ৰশংসা কৰিব লাগে, তেওঁক ভাল কথা দুটামান ক'ব লাগে, যাতে তেওঁ সেই 8টা ভাল কাম আকৌ কৰাত অনুপ্ৰেৰণা পায়। সেই কথাটো তোমালোকৰ এতিয়া এই জীৱনত এইখিনি সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰিব। আজি আমি আলোচনা কৰিম মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণ।
আমি মিশ্ৰণৰ বিষয়ে শিকিছিলো এতিয়া মিশ্ৰণৰ উপাদানবোৰ যে মিশ্ৰণ এটাত বহুত কেইটা উপাদান থাকে সেই বহুত কেইটা উপাদানবোৰৰ পৰা উপাদানবোৰ আমি পৃথক কৰাৰ পদ্ধতি কেইটামানৰ বিষয়ে আলোচনা কৰিম তাৰে 1 নম্বৰ হল বাষ্পীভৱন এতিয়া কি হ'ব এই বাষ্পীভৱন পদ্ধতি এই আগৰ পাঠটো তোমালোকে শিকি আহিছিলা যে বাষ্পীভৱন মানে কি আছে জুলিয়াৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰ কৰা যেটো পদ্ধতি পদাৰ্থ জুলিয়াৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰ কৰা পদ্ধতিটোকে বাষ্পীভৱন বুলি কোৱা হয় এই বাষ্পীভৱন পদ্ধতিৰে কেনেকৈ আমি চিয়াঁহীৰ পৰা ৰঙীন উপাদান কেনেদৰে পৃথক কৰিব পাৰো এতিয়া কেনেকুৱা হ'ব কথাটো এতিয়া কি হল চিয়াঁহীৰ পৰা ৰঙীন উপাদানৰ পৃথক কৰা এতিয়া ৰঙীন উপাদান পৃথক কৰা তাৰ মানে এটা চিয়াঁহীত কি থাকে এটা চিয়াঁহী এটা মিশ্ৰণ হল কাৰ মিশ্ৰণ চিয়াঁহী এটা তৰল থাকে তৰলটো কি হ'ব ধৰা হল পানী চিয়াঁহীত কি আছে এটা তৰল পদাৰ্থ আছে তৰলটো হল পানী আৰু লগত কি আছে সেই ৰংটো তাৰমানে চিয়াঁহী যদি নীলা হয় তেতিয়াহলে নীলা ৰং চিয়াঁহী যদি ৰঙা হয় তেতিয়াহলে ৰঙা ৰং সেই ৰঞ্জক পদাৰ্থটো তাৰমানে এতিয়া চিয়াঁহী এটা মিশ্ৰণ সেই মিশ্ৰণত কি থাকে পানী আৰু এটা নীলা ৰং বা এই ৰঞ্জক তাৰমানে এইটো ৰঞ্জক পদাৰ্থ থাকে এতিয়া আমি কি আলোচনা কৰিম ইয়াত যে চিয়াঁহীৰ পৰা ৰঙীন উপাদান পৃথক কৰা এই নীলা ৰং বা এই ৰঞ্জক পদাৰ্থটো আমি পৃথক কৰিব লাগে পানী বেলেগ কৰিব লাগে এই নীলা ৰং পৃথক কৰিব লাগে আমি কি পদ্ধতিৰে ইয়াক পৃথক কৰিম সেইটোৱে ইয়াত আলোচনা কৰিম ইয়াত কোৱা হৈছে কি পদ্ধতিৰে কৰিম বাষ্পীভৱন পদ্ধতিৰে বাষ্পীভৱনে কি কৰে গোটা জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰিত কৰে মানে এই চিয়াঁহীটো কি হৈ আছে ইয়াত জুলীয়া হৈ আছে মানে তৰল এই তৰলক গেছীয়লৈ ৰূপান্তৰিত কৰা পদ্ধতিটোৱে হ'ল বাষ্পীভৱন গতিকে চিয়াঁহী তৰল আমি ইয়াক এই গেছীয় অৱস্থালৈ বা বাষ্প অৱস্থালৈ ৰূপান্তৰ কৰিম বাষ্পীভৱন পদ্ধতিৰে এই পদ্ধতিত আমি কি লম প্ৰথমতে এটা বিকাৰ লম বিকাৰ মানে তোমালোকে গম পাইছা এটা কি হ'ব আমি প্ৰেক্টিকেল ল্যাবৰেটৰীত আমি পাওঁ গিলাসৰ দৰে এটা কাঁচৰ গিলাসৰ দৰে এটা বাচন ইয়াত কি হ'ব আমি আধা এনেকৈ পানী ললো এই অংশলৈ হোৱাকৈ কেৱল পানী ললো এতিয়া কি কৰিলো পানী লৈ ওপৰত কি ললো এটা নিৰীক্ষণ কাঁচ ললো আমি ইয়াত লিখি দিছো এইটো হল বিকাৰ এই ওপৰটো হৈছে নিৰীক্ষণ কাঁচ বুলি কোৱা হয় নিৰীক্ষণ কাঁচ মানে এটা হেৰিৰ দৰে প্লেটৰ দৰে আমি চাহ খাওঁতে যে ব্যৱহাৰ কৰো এই প্লেটৰ দৰে কিন্তু তাত কি কেনেকুৱা হেটো একেবাৰে স্বচ্ছ তাৰমানে একে গিলাস চিচাৰ গিলাস এনেকৈ এফালৰ পৰা সিফালে দেখি পোৱা যায় গতিকে ইয়াতো কি হ'ব এনেকৈ এই নিৰীক্ষণ কাঁচডালো তেনেকৈ দেখি পোৱা যায় আমি এতিয়া কি কৰিম সেই চিয়াঁহীখিনি আমি ইয়াত এনেকৈ লৈ লম তৰল চিয়াঁহীখিনি আমি ইয়াত লৈ ললো এইটো কি হয় এইটো হ'ল নিৰীক্ষণ কাঁচ আৰু এই ওপৰত যিটো পদাৰ্থ লম এইটো হৈ গল একেবাৰে চিয়াঁহীখিনি গতিকে আমি এইকেইটা বস্তু লৈ ললো এতিয়া তলৰ পৰা কি কৰিম আমি ইয়াৰ পৰা জুই দিব লাগিব জুই দিয়া পদ্ধতিটো কি আমাৰ প্ৰেক্টিকেলত কি হ'ব জুই দিবৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই আমাৰ গেছৰ সিলিন্ডাৰৰ লগত ফিট থাকে যে তলত আমি এই ষ্টেণ্ডডাল লৈ এইটো ভৰাই থলে হ'ল এইটো ৰাখি থলে হ'ল ইয়াত ষ্টেণ্ড থাকে এটা এই ষ্টেণ্ডত আমি এইটো
লগাই দিম ইয়াৰ পৰা তলত কি দিলো এতিয়া জুই দিলো তাৰমানে তাপ তাপ দিলে কি হৈ যাব এইটো গৰম হ'ব এইটো গৰম হৈ ইয়াৰ ভাপেৰে কি গৰম হ'ব এই চিয়াহীটো গৰম হ'ব অৰ্থাৎ কি হ'ব আমি সিধা সিধিকৈ এই চিয়াহী গৰম কৰিব নোৱাৰো চিয়াহীক আমি ইয়াত বিকাৰৰ ভিতৰত ভৰাই সিধা সিধিকৈ গৰম কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব সেইকাৰণে বিকাৰত পানী ললো পানী গৰম কৰিলো গৰম হোৱাৰ পিছত ইয়াৰ ভাপেৰে এই নিৰীক্ষণ কাঁচ গৰম হ'ব তাৰ পিছত এই চিয়াহীখিনি গৰম হৈ যাব এই গৰম হৈ গৈ গৈ কি হৈ যাব এতিয়া বাষ্পীভৱন হৈ গৈ থাকিব এই চিয়াহীখিনি কি হ'ব বাষ্পীভৱন হোৱা আমি দেখিবলৈ পাম গতিকে এই বাষ্পীভৱন হলে আমি যেতিয়ালৈকে গৰম কৰি থাকিম এইটো তলৰ পৰা তাপ দি থাকিম তেতিয়ালৈকে দি থাকিম যেতিয়ালৈকে ইয়াত বাষ্পীভৱন আমি দেখি পাম বাষ্পীভৱন হোৱা আমি দেখি পাম এই বাষ্প উৰি যোৱা বা ইয়াৰ পৰা ভাপ উৰি যোৱা আমি দেখি পাম গতিকে এতিয়া এই বন্ধ কৰিম এইটো তেতিয়া যেতিয়া এইটো বাষ্পীভৱনো তাৰ পৰা বাষ্পীভৱন হোৱা বন্ধ হৈ যাব এতিয়া আমি কি দেখি পাম তাৰ পৰা আমাৰ পৰ্যবেক্ষণ কি হ'ব আমি কি গম পালো যে কেইটামান কথা ইয়াৰ পৰা আমি গম পাম ইয়াত কি থাকি যাব এই নিৰীক্ষণ কাছত থাকি যাব যে ইয়াৰ পৰা যি পানীখিনি আছিল সেই পানীখিনি ওপৰলৈ উৰি গ'ল ইয়াৰ পৰা কি হৈ গ'ল পানীখিনি ওপৰলৈ উৰি গ'ল তে যদি তেনেকুৱা আমি বাচন কিবা লওঁ ইয়াত তেনেকুৱা বাচন কিবা লওঁ তেতিয়াহ'লে ওপৰত যদি আমি কিবা এনেকুৱা বাচন লওঁ ভাপখিনি আমি উৰি যাবলৈ নিদিওঁ তেতিয়াহ'লে এই ভাপখিনি গৈ ইয়াত লাগি যাব ইয়াত লাগি গ'ল পানীৰ সৃষ্টি হ'ব আৰু ইয়াক আমি কেনেবাকৈ ধৰি ৰাখিব যদি পাৰো পানীখিনি পাই যাম আৰু ইয়াত নিৰীক্ষণ কাছত কি থাকি যাব এই নীলা ৰং বা এই ৰঞ্জক পদাৰ্থবোৰ এই নিৰীক্ষণ কাছত থাকি যাব গতিকে এনেদৰে আমি কি কৰিলো এই ৰংটো পানী আৰু ৰং পৃথক কৰিলো ওপৰলৈ পানী ভাপ হৈ উৰি গ'ল আৰু ইয়াত থাকি গ'ল সেই ৰঞ্জক পদাৰ্থবিধ গতিকে এইটোৱে হ'ল বাষ্পীভৱন পদ্ধতিৰে চিয়াহীৰ পৰা ৰঙীন উপাদান পৃথক কৰা নিয়মটো গতিকে এতিয়া আমি কি কৰিলো চিয়াহীৰ পৰা ৰঙীন উপাদান কেনেদৰে পৃথক কৰিবা বুলি যদি পৰীক্ষাত প্ৰশ্ন আহে আমি ক'ব লাগিব এতিয়া এটা বিকাৰ লোৱা হ'ল এই বিকাৰৰ ভিতৰত আধা পানী লোৱা হ'ল পানীৰ ওপৰত এটা নিৰীক্ষণ কাঁচ লৈ ইয়াৰ ওপৰত সেই চিয়াহী থৈ দিয়া হ'ল এতিয়া এই বিকাৰটোক এটা ষ্টেনৰ ওপৰত থোৱা হ'ল এইটো ষ্টেন আৰু ইয়াৰ তলৰ পৰা তাপ প্ৰয়োগ কৰা হ'ল চিত্ৰত দেখুৱাৰ দৰে তাপ প্ৰয়োগ কৰা হ'ল আমি এই এনেকুৱা চিত্ৰ এটা আঁকি দিব লাগিব এইখিনি চিত্ৰ এটা এনেকুৱা আঁকি দিব লাগিব আৰু ইয়াত লিখিব লাগিব এইটো কি হয় এটা ষ্টেন হয় ষ্টেন মানে এই ধৰি ৰাখে ষ্টেন হয় তাৰ ধৰা টেবুলৰ দৰে টেবুল নহয় এইটো তেনেকুৱা ষ্টেন এটা য'ত আমি বিকাৰটো থব পাৰো এতিয়া কি হ'ব আমি তলৰ পৰা তাপ প্ৰয়োগ কৰিলো লিখিলো সেইখিনি এতিয়া আমি 2 নম্বৰতে কি লিখিম ভালকৈ লক্ষ্য কৰিলে আমি দেখি পাম যে চিয়াহীত বাষ্পীভূত হৈ পানীখিনি ওপৰলৈ উৰি গৈছে আমি তেতিয়ালৈকে তাপ দি থাকিম 3 নম্বৰতে লিখিম আমি তেতিয়ালৈকে তাপ দি থাকিম যেতিয়ালৈকে বাষ্পীভৱন প্ৰক্ৰিয়া চলি থাকিব সেইখিনি লিখিলে হ'ল এই 4টা পইণ্ট আমি 4টা পইণ্ট আউট কৰি 1 নম্বৰ 2 নম্বৰকৈ 4টা পইণ্টত লিখি ল'লে হ'ল তাৰপিছত আমাৰ পৰ্যবেক্ষণটো লিখিব লাগিব শেষত আমি দেখিলো যে এতিয়া শেষত আমি লিখিব লাগিব আমি দেখিলো যে নিৰীক্ষণ কাছত এতিয়া এই ৰঞ্জক পদাৰ্থবোৰ থাকি যায় আৰু পানীখিনি ভাপ হৈ উৰি যায় এইদৰে বাষ্পীভৱন এই প্ৰক্ৰিয়াক বাষ্পীভৱন প্ৰক্ৰিয়া বুলি কোৱা হয় এইদৰে চিয়াহীৰ পৰা ৰঙীন উপাদান পৃথক কৰিব পাৰো সেইখিনি কথা তোমালোকে লিখিলে হ'ল ছাত্ৰ ছাত্ৰীসকল এই আমি যিখিনি আলোচনা কৰি আছো এইখিনি তোমালোকে এই ভিডিও এবাৰ পজ কৰি বা আকৌ আগলৈ আনি 2-3 বাৰ মানকৈ চাই ল'ব পাৰা তেতিয়াহ'লে তোমালোকে এইখিনি কথা বুজি পোৱাত সুবিধা হ'ব এতিয়া মই আশা কৰিছো তোমালোকে ঠিক তেনেদৰে এইখিনি পঢ়ি আছা 1 নম্বৰতে এতিয়া আছিল এই চিয়াহীৰ পৰা ৰঞ্জক পদাৰ্থবোৰ কেনেদৰে পৃথক কৰিবা তাৰ পদ্ধতিটো আমি বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা আলোচনা কৰিলো এতিয়া আমি আৰু এটা এনেকুৱা প্ৰক্ৰিয়া এটা আমি আলোচনা কৰিম 2 নম্বৰ হ'ল গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতি মাখন
পৃথক কৰা পদ্ধতি হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতি। কি পদ্ধতিৰে গাখীৰৰ পৰা মাখন পৃথক কৰিব পাৰি। এই পদ্ধতিখিনি আমাৰ পৰম্পৰাগত পদ্ধতি, আমি যিবোৰ ঘৰতেই কৰিব পাৰো, সেই তেনেকুৱা পদ্ধতিৰ বিষয়ে আমি ইয়াত আলোচনা কৰি আছো। এতিয়া আমি উন্নত বিজ্ঞান আজিকালি এতিয়া বহুত উন্নত, বিভিন্ন যন্ত্ৰ পাতিৰ সহায়ত আমি এইবোৰ কৰিব পাৰো, কিন্তু আমি ইয়াত সেইটো আলোচনা নকৰো। এতিয়া আমি কি কৰিম, আমাৰ কি হৈ গ'ল, আজিকালি বজাৰতো এই মাখন কিনিবলৈ পোৱা যায়। এতিয়া য'ত কি হ'ব, এই মাখনৰ পৰিমাণ, তাৰমানে চৰ্বিৰ পৰিমাণ এতিয়া পৃথক পৃথক হ'ব পাৰে, কিছুমান কম হ'ব পাৰে, কোৱালিটি ৱাইজ তাৰমানে এতিয়া তেনেকুৱা হ'ব পাৰে। আমি এই কাৰ্যকলাপ এটা কৰিম, এটা পৰীক্ষানলী লওঁ। পৰীক্ষানলী মানে এতিয়া এই যিটো তোমালোকে দেখিছা, এইটো কি হ'ব, পৰীক্ষানলী মানে এনেকুৱাই থাকিব, কিন্তু এইটো কাঁচৰ হ'ব আৰু ইয়াত কিবা ভৰাব পাৰি, খালী থাকিব তাৰমানে ভিতৰত, ইয়াত কিবা ভৰাব পাৰি, তাৰমানে পানী ভৰাব পাৰি। গতিকে আমি এনেকুৱা এটা পৰীক্ষানলী ললো, এই ঠিক সৰু হইলো, এই পৰীক্ষানলী এটা ললো। এই পৰীক্ষানলী লৈ ইয়াত কি ভৰালো, এই মাখন, তাৰমানে মাখনযুক্ত গাখীৰ তাত আমি ভৰাই দিলো। এই মাখনযুক্ত গাখীৰৰ পৰা আমি মাখন পৃথক কৰিব লাগে। গতিকে আমাৰ লগত আছে গাখীৰ, এই গাখীৰ খিনিৰ পৰা আমি মাখন খিনি পৃথক কৰি উলিয়াই লব লাগে। গতিকে সেইটোহে, তাৰ কাৰণে আমি গাখীৰ খিনি ইয়াত কি কৰিলো, ভৰাই দিলো। এই মাখনযুক্ত গাখীৰ এই গোটেইখিনি ইয়াত ভৰাই দিলো। এইটো হৈ গ'ল গাখীৰ। ইয়াত কিন্তু কি লাগিব, আমাক যন্ত্ৰ এটা লাগিব। সেই যন্ত্ৰটোৰ নাম হ'ল অপকেন্দ্ৰিক যন্ত্ৰ বুলি কোৱা হয়। ইয়াত আমাক যন্ত্ৰ এটা লাগিব, এই অপকেন্দ্ৰিক যন্ত্ৰ। এই যন্ত্ৰটোৰ সহায়তহে আমি ইয়াক পৃথক কৰিব পাৰিম। অপকেন্দ্ৰিক যন্ত্ৰ, চেন্ট্ৰিফিউগল মেচিন বুলি কোৱা হয়। ইয়াৰ সহায়ত আমি কি কৰিলো, পৰীক্ষানলীটো 2-3 মিনিট সময় আমি ঘূৰাই থাকিম। এই পৰীক্ষানলীটো আমি এনেকৈ ভিতৰত কি কৰিব লাগিব, ইয়াৰ ভিতৰত আমি এই অপকেন্দ্ৰিক যন্ত্ৰটো ভৰাই দি ইয়াক আমি 2-3 মিনিট সময় লৰচৰ কৰি থাকিম। এই পৰীক্ষানলীটোৰ গাখীৰ খিনি আমি লৰচৰ কৰি থাকিম। এতিয়া কি হব, এতিয়া এনেকুৱা তাৰমানে ঘৰত এইটো কেনেকৈ কৰা যায়, এতিয়া এই গাখীৰ মথনি এই থাকেই আমাৰ ঘৰতে, এতিয়া গতিকে এই তাৰ সহায়ত এইখিনি লৰাব লাগে। এটা ডাঙৰ ধৰা এই লাঠি এডাল, তেনেকুৱা ধুনীয়াকৈ কাটি বনাই লোৱা যায়, দীঘল লাঠি এডাল, এই এছাৰি এটাৰ দৰে। সেই লাঠি এডাল লৈ ইয়াত কি কৰা হ'ল, ইয়াৰ ভিতৰত ভৰাই এনেকৈ লৰাই থাকিব লাগিব। সেইটো হ'ল আমাৰ ঘৰুৱা অপকেন্দ্ৰিক যন্ত্ৰ। এই অপকেন্দ্ৰিক যন্ত্ৰ পোৱা যায়, সেইটো অপকেন্দ্ৰিক যন্ত্ৰ নহয়, গাখীৰ মথনি বুলি কওঁ। সেইটো হ'ল এনেকুৱা দীঘল লাঠি এডালৰ দৰে, তাক ইয়াত ভৰাই ইয়াক আমি অলপ সময় লৰচৰ কৰি থাকিম। তেতিয়াই কি হব, এতিয়া কি হব, সেই যিটো গাখীৰ মথনি আছিল, গাখীৰ মথনিটোত এই মাখন খিনি, ইয়াত যিটো মাখন আছিল, এই মাখন খিনি লাগি আহিব আৰু সেই এইটো লাঠি, এই যিটো অপকেন্দ্ৰিক যন্ত্ৰত লাগি আহিব বা গাখীৰ মথনিত লাগি আহিব। সেই গাখীৰ মথনিটো আমি এনেকৈ উলিয়াই দিলে ইয়াত আমি মাখন লাগি থকা পাম। এইখিনি আমি এনেকৈ উলিয়াই পৃথক কৰি লব পাৰো। এতিয়া যদি কৰবাত ওচৰত দুগ্ধ পাম আছে, তাত গৈ তোমালোকে চাই লব পাৰা, এইখিনি তাত ধুনীয়াকৈ মাখন পৃথক কৰি লোৱা যায়। গতিকে এই পদ্ধতিটো কোৱা যায় এই অপকেন্দ্ৰিক যন্ত্ৰৰ সহায়ত যিটো পৃথক কৰা গ'ল, এই পদ্ধতিটোৰ নামো হ'ল অপকেন্দ্ৰিক পদ্ধতি বুলি ক'ব পাৰি। অপকেন্দ্ৰিক পদ্ধতি বুলি ক'ব পাৰি। তাৰ মানে গাখীৰৰ পৰা মাখন কেনেদৰে পৃথক কৰিবা বুলি কওঁতে অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা গাখীৰৰ পৰা মাখন পৃথক কৰা হয়। এই পদ্ধতিটোৱে কেনেকৈ কাম কৰে বুলি কওঁতে আমি 1 নম্বৰত লিখিব লাগিব যে এটা পৰীক্ষানলী লোৱা হ'ল, তাত মাখনযুক্ত গাখীৰ ভৰাই দিয়া হ'ল। 2 নম্বৰত লিখিব লাগিব যে অপকেন্দ্ৰিক যন্ত্ৰ এটাৰ সহায়ত বা গাখীৰ মথনি এটাৰ সহায়ত এই গাখীৰ খিনি অলপ সময় 2-3 মিনিট সময় আমি লৰাই থাকিলো। এতিয়া তাৰ পিছতে আমি কি পাম, 3 নম্বৰ এই অপকেন্দ্ৰিক যন্ত্ৰ মাখন খিনি লাগি আহিব। এনেদৰে আমি অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা পৃথক কৰিব, মাখন খিনি পৃথক কৰিব পাৰো। গতিকে
এইটো আছিল অপকেন্দ্ৰিক পদ্ধতিৰ বিষয়। আজি আমি দুটা পদ্ধতি আলোচনা কৰিলো। এটা হৈ গল বাষ্পীভৱন পদ্ধতি, এটা হল অপকেন্দ্ৰিক পদ্ধতি। তে বাষ্পীভৱন পদ্ধতিটোত আমি চিয়াহী পৰা ৰঞ্জক পদাৰ্থবিধ আমি আঁতৰাইছিলো, পৃথক কৰিছিলো। এই অপকেন্দ্ৰিক পদ্ধতিত আমি গাখীৰৰ পৰা মাখন পৃথক কৰিলো। গতিকে কি হব, এই গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতি, তাৰ মানে অপকেন্দ্ৰিক পদ্ধতিৰ মূল সূত্ৰ হল জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ উপঙি থাকে। যেতিয়া আমি ইয়াত জোৰেৰে ঘূৰাই থাকিম তেতিয়াহ'লে কি হব, গধুৰ কণিকাবোৰ ইয়াৰ তলিত জমা হব আৰু পাতল কণিকাবোৰ এই ওপৰত উপঙি থাকিব। সেইটোৱে হল অপকেন্দ্ৰিক পদ্ধতিৰ মূল নীতি। তোমালোকক পৰীক্ষাত আহিব, কিতাপত লিখা আছে অপকেন্দ্ৰিক পদ্ধতিৰ মূল নীতি কি। আমি লিখিব লাগিব জোৰেৰে ঘূৰালে এই পাতল কণিকাবোৰ উপঙি থাকিব আৰু গধুৰ কণিকাবোৰ তলত জমা হৈ যায়। গতিকে এইটো ক'ত ব্যৱহাৰ কৰা হয়, এই অপকেন্দ্ৰিক পদ্ধতি বা অপকেন্দ্ৰিক যন্ত্ৰ ক'ত ব্যৱহাৰ কৰা হয় এই বুলি কওঁতে এটা তোমালোকে গম পালা যে গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয়। এতিয়া 2 নম্বৰতে তোমালোকে লিখিব পাৰা ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত ব্যৱহাৰ কৰা হয়। যেতিয়া আমি হস্পিটেললৈ যাওঁ, মেডিকেললৈ যাওঁ, তেতিয়াহ'লে বহুকেইটা বেমাৰৰ কাৰণে আমাক তেজ পৰীক্ষা কৰিবলৈ দিয়া হয়, ব্লাড টেষ্ট, বা মূত্ৰ পৰীক্ষা কৰিবলৈ দিয়া হয়, মানে এই ইউৰিন টেষ্ট। গতিকে এইকেইটা পৰীক্ষাটো এই পৰীক্ষাগাৰত অপকেন্দ্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰে। এতিয়া 3 নম্বৰতে কাপোৰ ধোৱা সঁজুলিত তিতা কাপোৰৰ পৰা পানী আঁতৰাবলৈও এই পদ্ধতি ব্যৱহাৰ কৰা হয়। কাপোৰ ধোৱা সঁজুলিত যিটো এই আমাৰ থাকে, ৱাশ্বিং মেচিন থাকে, তাত কি হব, তিতা কাপোৰৰ পৰা কিছুমান ৱাশ্বিং মেচিনে কি কৰে, একেবাৰে কাপোৰ ধুই মেলি শুকুৱাই মেলি উলিয়াই লৈ আহে। গতিকে এই যিটো তিতা কাপোৰৰ পৰা এই পানীখিনি আঁতৰ কৰিবৰ কাৰণে অপকেন্দ্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰা থাকে, তাৰ ভিতৰত অপকেন্দ্ৰিক যন্ত্ৰ থাকিব। গতিকে এই কেইটামান ব্যৱহাৰ হল অপকেন্দ্ৰিক পদ্ধতিৰ ব্যৱহাৰ। কি বুলি কওঁতে গাখীৰৰ পৰা মাখন পৃথক কৰিবৰ কাৰণে, এতিয়া পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষা কৰিবৰ কাৰণে, বা 3 নম্বৰতে লিখিব পাৰা কাপোৰৰ পৰা ভিজা কাপোৰ ধুওঁতে ভিজা কাপোৰৰ পৰা শুকান কাপোৰ পাবৰ কাৰণে অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয়। ঠিক আছে, গতিকে আজি আমি এই দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিলো। তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বা। মই যিখিনি কথা কলো ভিডিঅ'টো পজ কৰি বাৰে বাৰে শুনি সেই কথাখিনি লিখি ল'বা আৰু এই পইণ্ট কেইটা মনত ৰাখিবা। মই কোৱা কথাখিনি মনত ৰাখিলেই হ'ল, বিশেষ বেলেগ পঢ়িব নালাগে।